মই সুৰজিত কটকী সেকশনাল অফিচাৰ বকো ছয়গাঁও ডিভিজন ইৰিগেশ্যন ইয়াতে আমি ইউজ কৰি আছোঁ আপোনাৰ সোলাৰ পেনেলছখিনি যোনটো আপোনাৰ 2000 watt পাৱাৰৰ মনোক্ৰিষ্টেলাইন সোলাৰ পেনেলছ আমি ইউজ কৰিছোঁ আৰু লগতে আমাৰ ইয়াতে পাম্প আমি ইউজ কৰিছোঁ আমাৰ 3 HP পাম্প আমি ইউজ কৰি আছোঁ ইয়াতে আমাৰ মাল্টিফাংচন আমি এইভাৱে কওঁ কাৰণ এইটো আমি যিকোনো আমাৰ এণ্টায়াৰ বৰিং এটা হওক আমি সহায়ত আমি বৰিঙৰ পইণ্টৰ পৰা আমি ইয়াতে ডিষ্ট্ৰিবিউট কৰিব প্লাছ এইখনক আমি মানে হেৰি মোবাইল হিচাপে আমি খেতিপথাৰৰ মাজলৈকে লৈ যাব পাৰোঁ প্লাছ আমি ওচৰত থকা পুখুৰী বা আপোনাৰ লেকছৰ পৰা আমি পানীখিনি ইয়াৰ পৰা ড্ৰ কৰিব পাৰোঁ আৰু সেনেকৈ আমি আটাইখিনি ফিল্ডত দি আছোঁ আৰু আপোনাৰ ইয়াত আমাৰ এতিয়া ডিচাৰ্জ আমাৰ ইয়াত দি আছে 550 LPM আৰু প্লাছ আমি ইয়াতে এইখনৰ সহায়ত আমি কভাৰ আপ কৰি আছোঁ 4 হেক্টৰ কমাণ্ড এৰিয়া আৰু আমাৰ এতিয়া বৰ্তমান এইখনৰ সহায়ত বেনিফিচিয়াৰী আমাৰ 4-5জনকৈ আছে যেহেতু আমি এটা এষ্টিমেটেড ৰিচাৰ্জ কৰিছিলোঁ যদি 4 হেক্টৰ আমি দিম তাতকৈ আমি বেছিহে পাইছোঁ এইখন আৰু এডিশ্যনেল ইউজেছো আমাৰ আছে আমি এইখন ইন কেছ অফ আমাৰ যেতিয়া আমাৰ খেতিপথাৰত পানী যোগান ধৰাৰ দৰকাৰ নপৰে তেতিয়া আমি ইয়াক আমি এডিশ্যনেল ইউজ ঘৰৰ ইলেক্ট্ৰিচিটি পাৰ্পছৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ যিহেতু আমাৰ ইয়াতে ছ'লাৰ পেনেলৰ হয় যিহেতু আমি ঘৰৰ ইলেক্ট্ৰিচিটি পাৰ্পছৰ কাৰণে ইউজ কৰিব পাৰোঁ নমস্কাৰ মোৰ নাম হাসমত আলী মোৰ গাঁৱৰ নাম হ'ল হেলহতি চন্তলি মৌজা মই চৰকাৰৰ ফালৰ পৰা এটা সোলাৰ স্কিম এটা পাইছোঁ এই সোলাৰটো দি মই যোৱাবাৰ চামাৰ পেডি বড়ো খেতি কৰিছিলোঁ কমচে কম আমি প্ৰায় 25 বিঘামান মাটি আমি বড়ো খেতি কৰিছিলোঁ এইটোৰে আৰু এইবাৰ আমি শালি ধান আমি হিচাপৰ বাহিৰত কৰিছোঁ শালি ধানটো আমি 4 হেক্টৰৰ ওপৰতে কৰিছোঁ শালি ধান যেহেতু এই বস্তুটো এনেকুৱা এটা সুবিধা পাইছোঁ আমি আমাৰ পথাৰত 4-5টা বৰিং আছে আমাৰ নিজা বৰিং আছে আমাৰ তে এটা বৰিঙৰ পৰা আৰু আন এটা বৰিঙত লৈ যায় তাতে পানী দি খেতি কৰি আকৌ গুচি নেক্সট বৰিঙত গুচি আহোঁ এনেকুৱা এটা সুবিধা পাইছোঁ যাতে এটা বৰিঙত কৰিলে আমি এই আমাৰ সীমিত খেতি কৰিব পৰা যায় আৰু এইটোৰ আমি 4-5টা বৰিঙত আমি অল্টাৰনেট কৰি খেতি কৰি আছোঁ আমাৰ ইয়াৰে কৃষক কিছুমান খেতিয়কবিলাকে ভাল এটা সুবিধা পাইছে যেতিয়া যেনেকুৱা মন যায় তেতিয়া পানী দিব পাৰে দিব লগা সুবিধা এটা আছে তে এই খেতি কৰি আমি পাৰ হেক্টৰত আমি যদি হিচাপ কৰোঁ আমি বড়ো ধান কৰোঁতে চামাৰ পেডি যিটো কৰোঁ আমি পাৰ হেক্টৰত আমাৰ প্ৰায় 40-50 হাজাৰ টকা আমাৰ খৰচ হৈ যায় তো এইটো দিয়াৰ পিছত আমাৰ সেই হেক্টৰ হিচাপত হিচাপ কৰিলে আমাৰ 50 হাজাৰ টকা আমাৰ ৰাহি হৈছে আমাৰ 1 বিঘাত মিনিমাম 4,000 পৰা 5,000 টকা খৰচ হৈ আছে 1 বিঘাত প্ৰতি আমাৰ এই তেলৰ পইচা যায় আৰু এই সোলাৰটো দি কৰোঁতে আমাৰ সেই তেলৰ পইচাখিনি ৰাহি হৈছে কিছুমানে ধৰক 4 বিঘা কৰিছে তাৰ 20,000 টকা ৰাহি হৈছে কিছুমানে 5 বিঘা কৰিছে তাৰ 25,000 টকা ৰাহি হৈছে এনেকুৱা হিচাপত আমাৰ বহুত লাভৱান হৈছোঁ আমি এইবাৰ আমি এই FCF ফাণ্ডত 200 কুইণ্টেল ধান 200 মন আমি হিচাপত আমি 100 কুইণ্টেল হয় 100 কুইণ্টেল হিচাপত ধান আমি দি দিছোঁ ছাপ্লাই দি দিছোঁ বিশেষকৈ দুজনমান মানুহক আমি ধন্যবাদ দিব লাগিব সেই দুজন মানুহ আমাৰ পৰিছে ইমান আমাৰ খেতিৰ কাৰণে ইমান লাগি ভাগি থাকি এই সোলাৰটো দিছে সেই দুজন মহান ব্যক্তি হৈছে আমাৰ কাৰ্যবাহী অভিযন্তা ধ্ৰুৱজ্যোতি ছাৰ ডাঙৰীয়া আৰু আমাৰ সহকাৰী অভিযন্তা আমাৰ আতিকুল ছাৰ ডাঙৰীয়া এখেত দুজনৰ নেতৃত্বত আমাৰ সবল খেতিয়কবিলাকে আমাৰ একদম জোৰদাৰ আমি খেতি কৰিব পাৰিছোঁ তেখেতৰ নেতৃত্বত